হেল্ল' ষ্টুডেণ্টছ, তোমালোকে কৰা কমেণ্ট অনুসৰি আজি মই তোমালোকৰ বাবে এইচএছ ছেকেণ্ড ইয়াৰৰ অৰ্থাৎ ক্লাছ 12ৰ পলিটিকেল ছায়েন্স ছাবজেক্টটোৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া গোটেই কিতাপখনৰে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তোমালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যোৱা। আজি মই তোমালোকক পলিটিকেল ছায়েন্স ছাবজেক্টটোৰ পৰা এইবাৰ পৰীক্ষাত আহিবলগীয়া কমন ইম্পৰ্টেণ্ট চিলেক্টেড কুৱেশ্যন এনচাৰ প্ৰদান কৰিম। তোমালোকে ভিডিঅ'টো একদম শেষলৈকে ধুনীয়াকৈ চাই যোৱা। এতিয়া মই তোমালোকক প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম। আজি আমাৰ প্ৰথম প্ৰশ্ন হৈছে সাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলনখন ক'ত অনুষ্ঠিত হৈছিল। মই তোমালোকক এইবাৰ পৰীক্ষাত আহিবলগীয়া পলিটিকেল ছায়েন্সৰ শ্বৰ্ট কুৱেশ্যন এনচাৰ, লং কুৱেশ্যন এনচাৰ গোটেই শেষলৈ আলোচনা কৰাই দিম। গোটেই কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আজি তোমালোকক মই ধুনীয়াকৈ আলোচনা কৰাই দিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যোৱা আৰু সকলোৱে ভালদৰে পঢ়ি থাকিবা, যাতে সকলোৱে ভাল নম্বৰ পোৱা আৰু ভিডিঅ'টো তোমালোকে সকলোকে শ্বেয়াৰ কৰি দিবা। চোৱা, এতিয়া আমাৰ প্ৰথম প্ৰশ্ন, সাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলনখন ক'ত অনুষ্ঠিত হৈছিল। উত্তৰ যে সাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলনখন 1985 চনত ঢাকাত অনুষ্ঠিত হৈছিল, বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হৈছিল। মনত ৰাখিবা। আৰু এই প্ৰশ্নটো তোমালোকৰ পুৰণি কুৱেশ্যন পেপাৰটো আহিছিলে আৰু তাৰ উপৰিও সাৰ্কৰ ওপৰত তোমালোকৰ মানে 1 মাৰ্কছৰ প্ৰশ্ন এটা প্ৰতি বছৰে আহে। সাৰ্কৰ ওপৰত তোমালোকে প্ৰশ্ন পাবাই। চোৱা, এতিয়া পৰৱৰ্তী প্ৰশ্ন যে সাৰ্ক কেতিয়া গঠন কৰা হৈছিল। সাৰ্ক গঠন কৰা হৈছিল 1985 চনৰ 8 ডিচেম্বৰ তাৰিখে। ইম্পৰ্টেণ্ট প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন, খালী ঠাই পূৰণ কৰা। চীন দেশ আৰু ভাৰতৰ মাজত 1962 চনত মানে হোৱা সীমা সংঘৰ্ষ মূলতঃ দেশ আৰু দেশক লৈ হৈছিল। উত্তৰ যে অৰুণাচল প্ৰদেশ আৰু লাডাখৰ আকছাই চীনক লৈ হৈছিল। এই প্ৰশ্নটো তোমালোকৰ পুৰণি কুৱেশ্যন পেপাৰত 2 মাৰ্কছৰ হিচাপে আহি গৈছিলে আৰু তোমালোকৰ এইবাৰ প্ৰি ফাইনেল পৰীক্ষাটো আহিছিলে, মই আলোচনা কৰাই দিছিলোঁ। পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে লাহোৰলৈ বাছ যাত্ৰা কৰিছিল। উত্তৰ যে অটল বিহাৰী বাজপেয়ীয়ে কি কৰিছিলে, বাছেৰে লাহোৰ যাত্ৰা কৰিছিলে। কোনগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে মানে লাহোৰলৈ বাছ যাত্ৰা কৰিছিল। উত্তৰ অটল বিহাৰী বাজপেয়ীয়ে বাছেৰে লাহোৰ যাত্ৰা কৰিছিল। এতিয়া পৰৱৰ্তী প্ৰশ্ন যে ছাফটাৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰ সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া। ছাফটাৰ সম্পূৰ্ণ ৰূপটো হৈছে সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া। পৰৱৰ্তী প্ৰশ্ন, সাৰ্কৰ সম্পূৰ্ণ ৰূপ কি। মই কৈছিলোঁ তোমালোকক সাৰ্কৰ ওপৰত তোমালোকৰ প্ৰশ্ন হ'ব 1 মাৰ্কছৰ এটা। চোৱা, সাৰ্কৰ সম্পূৰ্ণ ৰূপ হৈছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন। পৰৱৰ্তী প্ৰশ্ন, LTTEৰ সম্পূৰ্ণ ৰূপ কি। উত্তৰ লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল আলম। আৰু 1 মাৰ্কছৰ প্ৰশ্ন এটা হ'ব পাৰে যে LTTEৰ মুখ্য নেতাজনৰ নাম কি। LTTEৰ মুখ্য নেতাজনৰ নাম কি। উত্তৰ ভেলু পিল্লাই প্ৰভাকৰণ। উত্তৰ ভেলু পিল্লাই প্ৰভাকৰণ। মনত ৰাখিবা, LTTEৰ সম্পূৰ্ণ মানে ৰূপ হৈছে যে লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল আলম আৰু LTTEৰ নেতাজনৰ নাম হৈছে, মুখ্য নেতাজনৰ নাম হৈছে ভেলু পিল্লাই প্ৰভাকৰণ। ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকৰ ইউনিট টেষ্টত আগতে আহিছিলে, এবাৰ মই আলোচনা কৰাই দিছিলোঁ, সেইকাৰণে মই একেলগে কৈ দিলোঁ যে তোমালোকৰ মানে প্ৰশ্ন 1 মাৰ্কছৰ হিচাপে অহাৰ সম্ভাৱনা আছে, মনত ৰাখিবা। এতিয়া পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল। উত্তৰ 51খন, 51খন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰ মানে আৰম্ভ হয়। কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰ আৰম্ভণি হয়। উত্তৰ 1977 চনৰ পৰা, 1977 চনৰ পৰা আৰম্ভ হয়। পৰৱৰ্তী প্ৰশ্ন, গণতন্ত্ৰৰ বাবে কংগ্ৰেছ দলৰ নেতা। গণতন্ত্ৰৰ বাবে কংগ্ৰেছ দলৰ নেতা কোন আছিল। উত্তৰ জগজীৱন ৰাম। উত্তৰ জগজীৱন ৰাম। ইম্পৰ্টেণ্ট প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন, সৰ্বাত্মক বিপ্লৱ বা সৰ্বাত্মক আন্দোলন কোনে আৰম্ভ কৰিছিল, ইয়াৰ নেতা কোন আছিল। উত্তৰ জয়প্ৰকাশ নাৰায়ণ। সৰ্বাত্মক বিপ্লৱ বা সৰ্বাত্মক আন্দোলনৰ নেতা আছিল জয়প্ৰকাশ নাৰায়ণ। পৰৱৰ্তী প্ৰশ্ন, 10 দফীয়া কৰ্মসূচীৰ 2টা বিষয় উল্লেখ কৰা। উত্তৰ যে বেংকসমূহৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ আৰু সাধাৰণ বীমাৰ ৰাষ্ট্ৰীয়কৰণ। এইবোৰ তোমালোকৰ 2 মাৰ্কছৰ প্ৰশ্ন। চ' পৰৱৰ্তী প্ৰশ্ন, আৰু 10 দফীয়া কাৰ্যসূচী বা কৰ্মসূচীৰ ওপৰত তোমালোকৰ প্ৰশ্ন হ'ব। চোৱা, উত্তৰ বেংকসমূহৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ আৰু মানে সাধাৰণ বীমাৰ ৰাষ্ট্ৰীয়কৰণ।
পৰৱৰ্তী প্ৰশ্ন যে ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদ ৰোধৰ বাবে দুটা পৰামৰ্শ দিয়া উত্তৰ ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদ মানে সাম্প্ৰদায়িকতাবাদক মানে ৰোধ কৰিবলৈ পৰামৰ্শ দুটা হ'ল তোমালোকে সাম্প্ৰদায়িকতাবাদৰ ওপৰত প্ৰশ্ন পাবাই সাম্প্ৰদায়িকতাক ভাৰতবৰ্ষৰ যি মানে সাম্প্ৰদায়িকতা আছে আৰু ভাৰতবৰ্ষত সেই সাম্প্ৰদায়িকতাবাদক ৰোধ কৰিবলৈ বা ভাৰতবৰ্ষৰ সাম্প্ৰদায়িকতাবাদক ৰোধৰ ক্ষেত্ৰত কি পৰামৰ্শ মানে গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে তোমালোকৰ মানে প্ৰশ্ন হ'ব চোৱা উত্তৰ যে ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠিত আৰু গঠন হোৱা ৰাজনৈতিক দলসমূহক আইনমতে অবৈধ কৰিব লাগে আৰু যে ধৰ্মীয় মতভেদ থকা তীৰ্থস্থানবোৰ ভাৰতৰ মানে জাতীয় স্থান হিচাপে ঘোষণা কৰিব লাগে পৰৱৰ্তী প্ৰশ্ন কমন প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ মাজৰ মানে সংঘাতৰ ওপৰত প্ৰশ্ন আহে তোমালোকৰ চোৱা 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে পুৰণি কুৱেশ্যন পেপাৰটো আহিছিলে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা দিশ হ'ল চোৱা যে জম্মু আৰু কাশ্মীৰক লৈ সৃষ্টি হোৱা সংঘাত আৰু সন্ত্ৰাসবাদী সমস্যাক লৈ সৃষ্টি হোৱা সংঘাত এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ নেক্সট কুৱেশ্যন ভাৰত আৰু বাংলাদেশৰ মাজৰ মানে সহযোগিতাৰ দুটা ক্ষেত্ৰ এতিয়া ভাৰত আৰু বাংলাদেশৰ মাজৰ মানে সহযোগিতাৰ দুটা ক্ষেত্ৰ উল্লেখ কৰিব দিছে উত্তৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতাৰ সৃষ্টি হোৱা দেখা যায় আৰু প্ৰাকৃতিক দুৰ্যোগৰ আৰু জলবিতৰণৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত মানে সহযোগিতাৰ সম্পৰ্ক দেখা যায় এতিয়া পৰৱৰ্তী প্ৰশ্ন শ্ৰীলংকাৰ সংঘাতত লিপ্ত হোৱা সম্প্ৰদায় দুটাৰ নাম লিখা কমন প্ৰশ্ন পুৰণি কুৱেশ্যন পেপাৰটো দুবাৰ আহি গৈছে ইতিমধ্যে শ্ৰীলংকাৰ সংঘাতত লিপ্ত হোৱা সম্প্ৰদায় দুটাৰ নাম হ'ল সিংহলী আৰু তামিল সম্প্ৰদায় সিংহলী আৰু তামিল সম্প্ৰদায় পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন কৰিডফিয়া আঁচনি এই প্ৰশ্নটো তোমালোকৰ এইবাৰ মানে প্ৰি ফাইনেলৰ পৰীক্ষাত আহিছিলে 2 মাৰ্কছৰ হিচাপে যে কৰিডফিয়া আঁচনি কোনে আৰু কিয় মানে আৰম্ভ কৰিছিল উত্তৰ কৰিডফিয়া আঁচনি ইন্দিৰা গান্ধীয়ে জনকল্যাণ সাধনৰ বাবে অৰ্থাৎ মানুহৰ কল্যাণ সাধনৰ বাবে গ্ৰহণ কৰিছিল আৰু এটা কমন প্ৰশ্ন আহে ইয়াৰ পৰা তোমালোকৰ ইউনিট টেষ্টতো আহিছিলে যে গৰিবী হাটাও মানে শ্লোগান কাৰ আছিলে ইন্দিৰা গান্ধীৰ আছিলে গৰিবী হাটাও শ্লোগান কাৰ আছিলে ইন্দিৰা গান্ধীৰ মনত ৰাখিবা এতিয়া পৰৱৰ্তী প্ৰশ্ন 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা ফলাফল বা পৰিণতি লিখা 1975 চনৰ 1975 চনৰ মানে জৰুৰীকালীন অৱস্থাৰ তোমালোকৰ মানে পৰীক্ষাত ফলাফল নাইবা পৰিণতিৰ ওপৰত প্ৰশ্ন হয় উত্তৰ যে সংবাদ মাধ্যমৰ স্বাধীনতা বাতিল কৰা হৈছিল আৰু সকলোবোৰ মানে কংগ্ৰেছ বিৰোধী নেতাক মানে গ্ৰেপ্তাৰ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন চিমলা চুক্তিৰ দুটা চৰ্ত এই প্ৰশ্নটো তোমালোকৰ পুৰণি কুৱেশ্যন পেপাৰত 2 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহিছিলে চিমলা চুক্তিৰ দুটা চৰ্ত আৰু এইবাৰ তোমালোকৰ প্ৰি ফাইনেল পৰীক্ষাত আহিছিলে মানে 4 মাৰ্কছৰ প্ৰশ্ন হিচাপে আহিছিলে চিমলা চুক্তিৰ বিষয়ে এটা মানে আলোচনা আগবঢ়োৱা তোমালোকক মই 4 মাৰ্কছৰ হিচাপে আলোচনা কৰাই দিছোঁ চোৱা উত্তৰ চিমলা চুক্তি স্বাক্ষৰিত হয় 1972 চনৰ 2 জুলাইত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভুট্টোৰ মাজত ভাৰতৰ ৰাজ্য হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত কাৰ মাজত স্বাক্ষৰিত হয় মনত ৰাখিবা ভাৰতৰ মানে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভুট্টোৰ মাজত ভাৰতৰ ৰাজ্য হিমাচল প্ৰদেশৰ ৰাজধানী চিমলাত চিমলা চুক্তি স্বাক্ষৰিত হয় আৰু চিমলা চুক্তিৰ দুটা চৰ্ত হৈছে দুই ৰাষ্ট্ৰই পাৰস্পৰিক দ্বিপাক্ষিক শান্তিপূৰ্ণ আলোচনাৰ দ্বাৰা মানে তেওঁলোকৰ মানে বিবাদ আৰু সংঘাতসমূহৰ মানে সমাধান কৰিব আৰু দুই ৰাষ্ট্ৰই পাৰস্পৰিক জাতীয় ঐক্য ভৌগোলিক অখণ্ডতা আৰু ৰাজনৈতিক স্বাধীনতা আৰু সাৰ্বভৌম সমতা সন্মান কৰিব এই দুটা আছিলে চিমলা চুক্তিৰ চৰ্ত এতিয়া পৰৱৰ্তী প্ৰশ্ন মৰ্চা চৰকাৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা মৰ্চা চৰকাৰৰ বৈশিষ্ট্য চোৱা যে মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য হ'ল মৰ্চা চৰকাৰত মানে দুই বা ততোধিক মানে ৰাজনৈতিক দল সংযুক্ত হৈ থাকে আৰু মৰ্চা চৰকাৰ অস্থায়ী বা অস্থিৰ এই চৰকাৰ যিকোনো সময়ত পতন ঘটিব পাৰে পৰৱৰ্তী প্ৰশ্ন আৰু মৰ্চা চৰকাৰৰ ওপৰত তোমালোকৰ প্ৰশ্ন হয় এতিয়া পৰৱৰ্তী প্ৰশ্ন মণ্ডল আয়োগৰ দুটা পৰামৰ্শ উল্লেখ কৰা মণ্ডল আয়োগৰ পৰামৰ্শ মানে পুৰণি কুৱেশ্যন পেপাৰটো তোমালোকৰ প্ৰশ্ন আহিছিলে 1 মাৰ্কছৰ হিচাপে মণ্ডল আয়োগৰ এটা পৰামৰ্শ উল্লেখ কৰা এইবাৰ মই তোমালোকক 2 মাৰ্কছৰ হিচাপে দি দিছোঁ 2 মাৰ্কছৰ হিচাপে সম্ভাৱনা বেছি আছে চোৱা মণ্ডল আয়োগৰ পৰামৰ্শ হৈছে যে চৰকাৰী চাকৰি বা শৈক্ষিক প্ৰতিষ্ঠানত মানে পিছপৰা শ্ৰেণীসমূহৰ বাবে 27% আসন আৰু পদ সংৰক্ষণ কৰা আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিবলৈ উৎসাহিত আৰু সহায় কৰা
পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ দুটা মূল উদ্দেশ্য তথা লক্ষ্য উল্লেখ কৰা উত্তৰ ৰাষ্ট্ৰসংঘৰ ওপৰত তোমালোকৰ মানে UNOৰ ওপৰত তোমালোকে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যনৰ ওপৰত প্ৰশ্ন হয় তোমালোকৰ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য বা লক্ষ্য হ'ল যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা সকলো সদস্য ৰাষ্ট্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মানে আহৰণ কৰা আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহ সমাধান কৰা এতিয়া পৰৱৰ্তী প্ৰশ্ন যে কোন চনত বিশ্ব বেংক গঠন কৰা হৈছিল বিশ্ব বেংকৰ কাৰ্যৰ ওপৰত তোমালোকৰ মানে 4 মাৰ্কছৰ লং কুৱেশ্যন আহে বিশ্ব বেংক কোন চনত বিশ্ব বেংক গঠন কৰা হৈছিল বা স্থাপন কৰা হৈছিল বিশ্ব বেংকৰ কাৰ্যসমূহ আলোচনা কৰা উত্তৰ যে 1945 চনত বিশ্ব বেংক গঠন কৰা হৈছিল ইয়াৰ কাৰ্যসমূহ হ'ল যে বিশ্ব বেংকে মানৱ সম্পদ কৃষি গ্ৰাম্য উন্নয়ন পৰিৱেশ ৰক্ষা আন্তঃগাঁথনি আদি দিশত উন্নতিৰ বাবে কাৰ্য কৰে তাৰপিছত যে সদস্য ৰাষ্ট্ৰসমূহক ঋণ আৰু অনুদান আগবঢ়ায় এইদৰে বিশ্ব বেংকে উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক নীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে যে ধন বিনিয়োগৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহৰ পুনৰ্গঠন আৰু উন্নয়নৰ বাবে প্ৰচেষ্টা চলায় যে আন্তৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰত দীৰ্ঘকালীন ভাৰসাম্য স্থাপনৰ বাবে উৎপাদনশীল সম্পদৰ ক্ষেত্ৰত অন্তৰ্গত মানে বিনিয়োগৰ ওপৰত গুৰুত্ব দিয়ে এইকেইটা হৈছিলে বিশ্ব বেংকৰ প্ৰধান কাৰ্যাৱলী এতিয়া পৰৱৰ্তী প্ৰশ্ন কমন প্ৰশ্ন এইবাৰ তোমালোকৰ 4 মাৰ্কছৰ হিচাপে অহাৰ সম্ভাৱনা বেছি আছে কমন প্ৰশ্ন তোমালোকৰ মানে আগতো আহিছিলে পুৰণি কুৱেশ্যন পেপাৰ আৰু এইবাৰ প্ৰি ফাইনেল আৰু তোমালোকৰ ইউনিট টেষ্টতো আহিছিলে যিসকলে মোক কুৱেশ্যন পেপাৰ পঠাইছিলে ইতিমধ্যে মই আলোচনা কৰাই দিছিলোঁ চোৱা উত্তৰটো হৈছে যে মানে ভাৰতৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ মানে দাবীৰ যুক্তিযুক্ততা মানে প্ৰতিপন্ন কৰা ইয়াৰ উত্তৰটো তোমালোকক মই মানে পইণ্টত আলোচনা কৰাই দিছোঁ তোমালোকে পইণ্টত লিখিবা ধুনীয়াকৈ আলোচনা কৰাই দিছোঁ চোৱা মই বুজাই দি আছোঁ যে ভাৰতৰ নিৰাপত্তা পৰিষদৰ ভাৰতৰ মানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰসংঘৰ যি নিৰাপত্তা পৰিষদ আছে মানে তাৰে মানে স্থায়ী সদস্য পদৰ মানে দাবীৰ এটা টাইপিং মিষ্টেক আছে দাবী হ'ব যে স্থায়ী সদস্য পদৰ দাবীৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা ৰাষ্ট্ৰসংঘত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মানে স্থায়ী সদস্য পদৰ দাবীৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা কমন প্ৰশ্ন আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ যে ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ বৃহত্তম গণতন্ত্ৰ আৰু গণতান্ত্ৰিক মূল্যবোধক স্বীকৃতি দিয়ে আৰু যে ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ যে ৰাষ্ট্ৰসংঘৰ মানে সকলো ধৰণৰ কাৰ্যতে ভাৰতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰসংঘৰ মানে বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ অৰিহণা যোগায় আৰু যে ভাৰতবৰ্ষই অৰ্থনৈতিক ক্ষেত্ৰতো মানে যথেষ্ট উন্নতি সাধন কৰিছে এছিয়াৰ ভিতৰত মানে অৰ্থনৈতিক দিশত ভাৰত দ্বিতীয় স্থানত আছে গতিকে আজি মই তোমালোকক এইকেইটা মানে কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ প্ৰদান কৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত মই আৰু কেইবাটাও মানে কমন ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ মই তোমালোকক প্ৰদান কৰিম অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান এইটো তোমালোকৰ এইবাৰ মানে 4 মাৰ্কছ নাইবা 6 মাৰ্কৰ হিচাপে পৰীক্ষাত আহিব কমন প্ৰশ্ন অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান তাৰপিছত প্ৰথম সাধাৰণ নিৰ্বাচনত মানে কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণ এইটো কমন প্ৰশ্ন তোমালোকৰ আহিব তাৰপিছত সেউজ বিপ্লৱ কি সেউজ বিপ্লৱৰ মানে সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া এইবোৰ মানে তোমালোকৰ এইবাৰ আহিবলগীয়া গুৰুত্বপূৰ্ণ আৰু কমন ইম্পৰ্টেণ্ট প্ৰশ্ন মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰাই দিম গতিকে ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ আমি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা যাতে সকলোৱে ভাল নম্বৰ পোৱা আৰু ভিডিঅ'টো সকলোকে তোমালোকে শ্বেয়াৰ কৰি দিবা তোমালোকৰ চিনাকিবোৰক লগৰবোৰক ক্লাছমেটবোৰক সকলোকে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে যথেষ্ট ধন্যবাদ তোমালোকে সকলোৱে ভালদৰে পঢ়ি থাকিবা ভিডিঅ'টো আজি আমি ইয়াতে সামৰিছোঁ